নেপালী খুঁটিত এগৰাকী দুৰ্ভগীয়া স্বামীৰ হিয়া ভৰা কান্দোন 16 দিনে পত্নীক বিচাৰি হাহাকাৰ কৰিছে শিৱেশ্বৰ কৰ্মকাৰে বানৰ সোঁতত দুৰ্ভগীয়া লোকজনৰ সৈতে একেলগে উটি গৈছিল পত্নী তিলেশ্বৰী কৰ্মকাৰ আৰু নিজক কিবাকৈ বচালে যদিও শিৱেশ্বৰ কৰ্মকাৰে উদ্ধাৰ কৰিব নোৱাৰিলে তেওঁৰ পত্নীক বৰ্তমানেও নেপালী খুঁটিত নিখোজ হৈ আছে 45 বছৰীয়া তিলেশ্বৰী কৰ্মকাৰ নেপালী খুঁটিৰ পৰা এতিয়াও নিৰুদ্দেশ দুগৰাকী মহিলা এগৰাকী বয়সস্থ আৰু এগৰাকী হৈছে কণমানি তাৰে বয়সস্থ মহিলাগৰাকী হৈছে তিলেশ্বৰী কৰ্মকাৰ আৰু কণমানিগৰাকী হৈছে ৰাধিকা পানিকা এই মুহূৰ্তত আমাৰ সৈতে তিলেশ্বৰী কৰ্মকাৰৰ স্বামী আছে আপোনাৰ বাইদেউ 19 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে 19 তাৰিখৰ পৰা আমি একেটা ঘৰত 25টা মানুহ বহি আছিলো তাৰ পৰা গোটেইটো ঘৰটো যেতিয়া ভাঙি থাকিলে কোন ফালে কোন গ'ল ক'ব নোৱাৰিলো কিন্তু সেই বাঁহজোপাটো মই এম কৰি আছিলোঁ কালি হেৰি প্ৰশাসনে আহি পেলাই বাঁহজোপাকো পৰহি দিনা প্ৰশাসনে আহি পেলাই বাঁহজোপাকো হেৰি কৰি মেলি চালে তাতো নাপালোঁ আৰু বিচাৰিছে নাই আপুনি ক'ত বিচাৰিছে নাই বিচাৰি আছোঁ ক'ত বিচাৰিম সেই তাত হেৰি যেতিয়া পানী বাঢ়ি আছিলে মিৰিগাঁৱত 40টা ওলাইছিলে তাতো গৈছিলোঁ নাপালোঁ মানে আপুনি এটা বিচাৰি আছে বাইদেউ বিচাৰিয়ে আছোঁ আৰু ক'তনো বিচাৰি যাম ডাইৰেক্ট আমি 25টা মানুহ যেতিয়া বহি আছিলোঁ তাৰ পৰাই সন্ধানহীন হৈছেতো আৰু ক'ব নোৱাৰিছোঁ আৰু আপোনাৰ ঘৰটোতে 25টা মানুহ বহি আছে একেটা ঘৰতে মোৰ ঘৰটোত নহয় মোৰ পানিকা ভাইটিৰ ঘৰটোত বহি আছিলোঁ 25টা মানুহ তাৰপিছত তেতিয়াই বাইদেউ উঠি গ'ল তেতিয়া সিও আছিলে গোটেইকেইটাই উঠি গ'লোঁ একেবাৰে গোটেইকেইটা উঠি গ'লোঁ যেতিয়া বাঁহজোপাটোত হেঁতি গ'ল মই মানে গছ এজোপাত ধৰি পেলাই ৰৈ গ'লোঁ পিছফালে চাইছোঁ বাঁহ এজোপা আৰু মানে আহি আছে তো সেই বাঁহজোপা যদি মোক মাৰি দিয়ে তেতিয়াতো ময়ো গ'লোহেঁতেন সেইকাৰণে মই ঘূৰি দিলোঁ ঘূৰি পেলাই চাইছোঁ বাঁহজোপা ওচৰ পাই গ'ল পটকৈ এৰি দিলোঁ এৰি দিয়াত গৈ পেলাই সেই জাবুটোত মই ধৰি মেলি উঠিলোঁ মানে আপোনালোকৰ সেই যেতিয়া 25জন মানুহ আছিল 25জন মানুহ একেলগে উঠি গৈছিল তাৰে প্ৰায়খিনি বাচিলে 4জন খালি মহিলা তিনিগৰাকী আৰু কণমানি এজনী উঠি গৈছে কোন আছিলে নামকেইটা কওকচোন তিলেশ্বৰী বড়ো কৰ্মকাৰ তাৰপাছত দীপালী পানিকাক পাইছে ন না পোৱাটো পালে স্মৃতি পানিকাকো পাইছে আৰু ৰাধিকা পানিকাক পোৱা নাই আৰু মানে তিলেশ্বৰী বড়ো কৰ্মকাৰ হঠাৎ পানী আহি গৈছে হঠাৎ বেলেগ ডিজাইন সেইটো পানীটোৰ একো কথা ক'ব নোৱাৰিম সেই পানীটো মই নৈৰ পৰা ডাইৰেক্ট গৈ আছোঁ মোৰ পিছে ইমান পানী গৈ আছে যেনেকৈ মোক খেদিছে কোনোবাই সেনেকৈ মানে ইমান গৈ আছে মই ঘৰত গৈ কিতাপ এটা জাপোতে ইমানটো ছাগলীটোক পালেঙত উঠাওঁছে ইমানটো তেতিয়া আমি ইটো ঘৰৰ পৰা আহি ইটো ঘৰত পালোঁ ইটো ঘৰতো চাইছোঁ পানী বাঢ়ি আছে তেতিয়া মানে অতীতত বনোৱা যত্ন গাঁওবুঢ়া আছিলে পানিকা মানুহে অতীতত বনোৱা ঘৰটো একো নহ'ব বুলি তাতে উঠিলোঁ তাতো আহি পেলাই মানে সেই ঘৰটো লৈ গুচি গ'ল বৰ ভয়ংকৰ কোন্দা এটাই মাৰি দিলে অকল ঢালাই ঘৰ আছিলে তাতো হেৰি ৰ'দ দিয়া নাছিলে অতীতত বনোৱা ঘৰ ঢালাই ঘৰ আছিলে এটা চুক যেতিয়া ভাঙি গ'ল আৰু গোটেইটো পটকৈ বহি গ'ল আৰু কি ক'ম এতিয়া আপুনি বাইদেউ নাই আপোনাৰ ল'ৰা ছোৱালী আছে চব আছে ল'ৰা ছোৱালী কোনোবা উঠি গৈছিল নেকি নাই মোৰ নাই যোৱা মোৰ ছোৱালী ল'ৰা মাইকী মানুহ একেলগত আছিলে তেতিয়া ছোৱালীটো আৰু ল'ৰাটো বাচিলে মাইকী মানুহ গুচিলে এতিয়া কেনেকৈ থাকিলে আপুনি বাইদেউ বিহনে এই 14 কি কৰিম মই সেইটো কাৰণে য'ত মানুহ বেছি দেখি পাওঁ তাতে গৈ পেলাই অকণমান তেওঁ কিবা কয় অকণমান মনটো ভাল লাগে মই অকলে ক'তো থাকিব নোৱাৰোঁ অকলে ক'ৰবাত বহিলে মোক বহুত ভাল মানুহ আছিলে মই কৈছোঁ কম কি 7 জনমতো তাইক আৰু পোৱাটো মোৰ আশা নাই বহুত ভাল আছিলে সৰুক কেনেকৈ কথা ক'ব লাগে ডাঙৰক কেনেকৈ ক'ব লাগে কাক বা যদি ধমকিও দিয়ে সেইটো ধমকি নহয় সেনেকুৱা টাইপৰ আছিলে বহুত ভাল আছিলে তাৰ ভালৰ মানে ভাষা নাই আৰু ক'ব পৰা আপোনাৰ নামটো দাদা মোৰ নাম শিৱেশ্বৰ কৰ্মকাৰ এগৰাকী দুৰ্ভগীয়া স্বামী সিদিনা পানী অহাৰ দিনা একেলগে 25জন মানুহ এটা ঘৰত বহি আছিল আৰু হঠাৎ পানী আহিছিল আৰু তাৰ পাছত এইগৰাকী শিৱেশ্বৰ কৰ্মকাৰৰ পত্নীকো উটুৱাই লৈ গৈছিল আৰু আজিলৈকে তেওঁ পত্নী তিলেশ্বৰী কৰ্মকাৰ এই মুহূৰ্তলৈকে সন্ধানহীন খুব দুখেৰে এইগৰাকী স্বামীয়ে কান্দি তেওঁ কৈছে যে তাইক খুব ভাল মানুহ আছিল মই আৰু 7 জনমতো তাইক বিচাৰি পাম বুলি নাভাবোঁ এয়াই হৈছে আশা নাই তাই লিখীয়া মানুহ পাবলৈ আশা নাই
তাইক পাবলৈ আশা নাই আৰু কি ক'ম আৰু ক'ব নোৱাৰিছোঁ তাক ক'ব পৰা ভাষাও নাই মোৰ নাকান্দিব উপায় নাই এইটো পৰিস্থিতি আৰু নোৱাৰিছোঁ